অসম আন্দোলন বিদেশী বহিষ্কাৰ আন্দোলন পৃথিৱীৰ ভিতৰতে অদ্বিতীয় আন্দোলন আছিল। সাধাৰণতে যাক গণ আন্দোলন বুলি কোৱা হয়, মাছ পিপুল মুভমেণ্ট। তো মই যিমান পঢ়িছোঁ, পঢ়াৰ ভিতৰত দেখিছোঁ অসম আন্দোলন আছিল মাছ পিপুল মুভমেণ্ট। এটা সঁচা ইছ্যুক লৈ পেলাই আৰম্ভ হৈছিল আচলতে। তো বিদেশী বহিষ্কাৰ আন্দোলন শেষত গৈ অসম আন্দোলন নামে জনাজাত হৈ গ'ল। তো এই আন্দোলনৰ পটভূমি হ'ল 1978 ইমাৰ্জেঞ্চিৰ পিছত যেতিয়া জনতা পাৰ্টীৰ চৰকাৰ আহিল, মঙলদৈ লোকসভা সমষ্টিৰ হীৰালাল পাটোৱাৰী তেওঁৰ মৃত্যুত মধ্যকালীন নিৰ্বাচন হ'ব। প্ৰত্যেকবাৰ নিৰ্বাচনৰ আগতে ভোটাৰ লিষ্ট শুদ্ধ হ'ব লাগে, এতিয়া যিটো চলি আছে। তো এইবাৰ ভোটাৰ লিষ্টৰ শুদ্ধিকৰণ দেখা গ'ল যে হেজাৰ হেজাৰ বিদেশী হঠাতে অন্তৰ্ভুক্ত হৈ গ'ল ভোটাৰ তালিকাত। তো ইমান বিদেশী একোটা সমষ্টিত ইমান ভোটাৰ কেনেকৈ বাঢ়ে, এই লৈ যেতিয়া গম পোৱা গ'ল, তো এইবিলাক আচলতে বিদেশী। এটাতো কয় যে 45,000 বা তাতকৈও বেছি হ'ব, 45,000 ভোট ভোটাৰ লিষ্টৰ পৰা ভোটাৰৰ নাম কাটিছে। তো এই বিষয়টো তেতিয়া সদৌ অসম ছাত্ৰ সন্থাই ল'লে বিষয়টো, আৰু 8 জুনত প্ৰথম অসম বন্ধৰে আৰম্ভ হৈছিল, আৰু 2 বছৰৰ ভিতৰত আন্দোলন একদম তুংগত। এই 79 আন্দোলন আৰম্ভ হৈছিল, 79 পৰা 82লৈ। এই 4 বছৰৰ ভিতৰত সেই সময়ত অসমত 3বাৰ ৰাষ্ট্ৰপতি শাসন হৈছে, 4জন মুখ্যমন্ত্ৰী সলনি হৈছে। তো এইটো যেতিয়া বিষয়টো খুব গুৰুত্ব পোৱা নাই, সেই সময়ৰ শ্লোগান কেন্দ্ৰত জনতা পাৰ্টি, মোৰাৰজী দেশাই গৈ চৌধুৰী চৰণ সিং আহিল, চৌধুৰী চৰণ সিঙৰ পাৰ্টিও ভাঙি গ'ল, আকৌ কংগ্ৰেছ আহিল। তেতিয়া সেই সময়ৰ যিসকল আন্দোলনকাৰী এই বিদেশী ইছ্যুটোক লৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, যদিও ছাত্ৰ সন্থা, অসমৰ সকলো মানুহৰ সহযোগ আছিল। CPI, CPIM বা কংগ্ৰেছ এনেকুৱা কেইটামান ৰাজনৈতিক দল বাদ দিলে বাকী সকলোৰে সমৰ্থন আছে। মই কৈছোঁ নহয়, মাছ পিপুলৰ যিটো সংগ্ৰাম বুলি কয় বিশেষকৈ কমাৰ্চবিলাকে, তেনেকুৱা আন্দোলন আছিল। হাল বাই থাকে মানুহে, আহৈ আহ ওলাই আহ, খেদৈ খেদ বিদেশী খেদ বুলি ক'লে হাল ৰখি পেলাই এক পাক ঘূৰি যায়, এনেকুৱা স্থিতি আছিল। তো কেন্দ্ৰত আলোচনা হয়, কিন্তু এই আন্দোলনৰ গুৰুত্ব কেন্দ্ৰীয় চৰকাৰত আনে অটল বিহাৰী বাজপেয়ী দেৱে। তেখেতে স্পষ্টকৈ কৈছিল যে অসমৰ যুৱকসকলৰ আন্দোলন নহয় কেৱল সেইটো, অসমৰ যুৱকসকলক ইগন'ৰ কৰিব নালাগে, আৰু এইটো এটা ৰাষ্ট্ৰীয় সমস্যা। তো সেই সময়ত বহুতবাৰ অটল বিহাৰী বাজপেয়ীজীও আহিছে। অটল বিহাৰী বাজপেয়ী আহোঁতেতো ইয়াত সেই সময়ত আছিল, তেতিয়া বৈদেশিক মন্ত্ৰী আছিল, ইয়াৰ স্থানীয় নেতাৰ লগত ভাল সম্পৰ্ক আছিল, জাতীয় নেতাবিলাকৰ লগত, কিন্তু আমাক ফিলো নিদিয়ে মিটিং কৰিবৰ কাৰণে। তেতিয়া হিতেশ্বৰ শইকীয়া যি সময়ত আছিল, সেই সময়ত তেতিয়া ফিল্ডো নিদিয়ে, তাৰপিছত চাৰ্কিট হাউচ নিদিয়ে। তো এই ধৰণৰ মানে আন্দোলনক যিয়ে সমৰ্থন কৰে, চৰকাৰৰ কাৰো লগত তেওঁলোকৰ সম্পৰ্ক নাই, আন্দোলনক বিশেষ গুৰুত্ব দিয়া নাই। তো শেষত ABVPৰ যোগে, 80 চনতে ABVPৰ যোগে এইটোক ৰাষ্ট্ৰীয় প্ৰেক্ষাপট নিবৰ কাৰণে ঠিক কৰা হ'ল, আৰু ABVPয়ে অসম আন্দোলনৰ নেতৃবৰ্গক লৈ পেলাই গোটেই ভাৰতবৰ্ষৰ প্ৰায় ষ্টেটতে মিটিং কৰোৱাইছে, আৰু তাত কোৱা হৈছে এইটো কেৱল অসমৰ সমস্যা নহয়, এইটো এটা ভাৰতবৰ্ষৰ সমস্যা, আৰু বিদেশী সমস্যা এক ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি, যিটো কথা 2005ত স্পষ্টকৈ আইএমডিটি এণ্ড ৰিপিলৰ সময়ত সুপ্ৰিম কোৰ্টে কৈছে, যিটো এটা হ'ল চাইলেণ্ট ইনভেজন আৰু সুৰক্ষাৰ প্ৰতি ভাবুকি। এই গোটেই কথাবিলাক, যিবিলাক কথা লৈ পেলাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আন্দোলনটো নিয়াৰ কাৰণে ABVPৰ যোগে কৰোৱা হৈছিল, তো সেই কথাটো 2005 চনত
সুপ্ৰিম কোৰ্টে কৈছে। সেইবাৰ ৰাখি বন্ধন আৰম্ভ হৈছে বোধহয় ৮০ চনতে অসম ৰক্ষা দিৱস হিচাপে ABVP-য়ে অসম ৰক্ষা দিৱস হিচাপে প্ৰত্যেকৰ হাতত ৰাখি বান্ধিছিল। ABVP-ৰ বাহিৰৰ আৰু স্থানীয় ১,০০০ কাৰ্যকৰ্তাই ইয়াত পিকেটিং কৰিছিল। কাৰোবাৰ হাতত যদি ফুটেজ আছে, পুলিচে লাঠিৰে কোবাই কোবাই ভাগৰি কৈছে এইবিলাকহে আন্দোলনকাৰী। তো সেই ধৰণৰ কেৱল যে অসমৰ সমস্যা নহয়, আৰু এইটো এটা ৰাষ্ট্ৰীয় সমস্যা, এই কথাটো পতিয়ন নিয়াইছে ABVP-ৰ চেষ্টাৰ দ্বাৰাহে। আৰু তেতিয়াৰ পৰা সেই সময়ত আছু নেতৃত্বৰ লগত এটা ভাল সম্পৰ্ক আছিল। তো অসম ৰাখি বন্ধনক অসম ৰক্ষা দিৱস হিচাপে 83 আৰু এটা ঘটনা ঘটিল। নেলিৰ ঘটনাৰ পিছত পৰিস্থিতি আৰু ভয়ংকৰ হ'ল। দেশী বিদেশী পেপাৰবিলাকে এই আন্দোলনটোৰ বিষয়ে বহুত কুৎসাৰচনা কৰিল, বিশেষকৈ কলিকতাৰ পেপাৰবিলাকে। কাৰণ আন্দোলনটো আৰম্ভ হৈছিল বিদেশী বহিষ্কাৰৰ কাৰণে, কিন্তু এইটো হৈ গ'ল বহিৰাগত খেদিবৰ কাৰণে আন্দোলন হৈ গ'ল। এইদৰে আন্দোলনটো চলিল। তাৰপিছত ইন্দিৰা গান্ধী হয়তো সেই সময়ত ঠিক কৰিল যে ইমান দীঘলীয়া আন্দোলন, কিবা এটা কৰিব লাগে, চুক্তি এখন কৰিব লাগে। তো চুক্তি কৰাৰ আগতে বিদেশী কেনেদৰে খেদিব, কি কৰিব, এই দৃষ্টিৰে তো এখন IMDT আইন বুলি আমি জানো সকলে, সেইখন তেওঁলোকে ইমান ধুনীয়াকৈ বনালে যে সেইখনেৰে বিদেশী খেদাৰ সলনি বিদেশীক কেনেকৈ স্থায়ী কৰিব পাৰি, এনেকুৱা বিভিন্ন তেওঁলোকে তাত নিয়ম কানুন, অনুশংসা বুলি কয়, মানে ৰুলছ এনেকুৱা বনালে যে অসম বিদেশী মুক্ত নহয়, বিদেশী যুক্তহে হ'ব। শেষত গৈ 1985 চনত 15 আগষ্টত চুক্তি এখন হ'ল। চুক্তিখন সম্পৰ্কে বহুত বিতৰ্ক, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আচলতে এখন। আমি গণতান্ত্ৰিক আন্দোলন কৰিলোঁ, 855 জন শ্বহীদ হ'ল। গতিকে 855 জন শ্বহীদ হ'ল, তাৰ অৰ্থটো এই গণতান্ত্ৰিক আন্দোলনটো তো কেনেকৈ বন্ধ কৰিব খুজিছিল জোৰপূৰ্বক, এই কথাটো প্ৰমাণ কৰে। 855 জন শ্বহীদ হ'ল। সংক্ষিপ্ততে বিভিন্ন দল সংগঠনৰ আমি শ্লোগানেৰে, আমি মানে যোনে উলিয়াইছিল আৰু। তো কংগ্ৰেছে আমাক দিলে কি, লাখ লাখ বিদেশী, জনতা আমাক দিলে কি, লাখ লাখ বিদেশী, কংগ্ৰেছে আমাক দিলে কি, লাঠি গুলি CRP, যি ধৰণৰ বজৰঙৰ সময়ত অত্যাচাৰ হৈছে উত্তৰ কামৰূপত। তো তাৰ পুতক তুলিবৰ কাৰণেই হয়তো এটা চামৰ মনত ধাৰণা হৈছে যে বন্দুকৰ উত্তৰ বন্দুকৰেই দিব লাগে। বহুত অত্যাচাৰ হৈছে সেই সময়ত। গিল বোলা যিজন আছিল, তেওঁৰ দৃষ্টিত ঠিকে কৰিছে, কিন্তু অমানৱীয় অত্যাচাৰ হৈছিল আন্দোলনকাৰীৰ ওপৰত। তো এইবিলাকেও আন্দোলনটোক আৰু বেছি উগ্ৰ কৰি তুলিছিল আচলতে। চৰকাৰে যদি ইচ্ছা কৰিলেহেঁতেন আৰু অলপ ভাল পৰিৱেশত ধুনীয়াকৈ আলোচনা কৰিব পাৰিলেহেঁতেন, কিন্তু সেইটো নকৰিলে। আন্দোলনটো বন্ধ কৰিম বুলি ব্ৰিটিছে যেনেকৈ আমাৰ 42ৰ আন্দোলন চবক ভৰাই থৈ খুব অত্যাচাৰ কৰি বন্ধ কৰিছে, কংগ্ৰেছেও সেইটো চিন্তা কৰিলে, তেওঁলোকে নোৱাৰিলে।